নিজে নিজক হেৰুৱাইছে তাইৰ মনটো কোনটো ষ্টেজত আছিল আজি মোৰ মানে লাষ্ট ডে মানুহ একজন মৰাৰ আগমুহূৰ্তত হেল্ল' ফ্ৰেণ্ডছ কি খবৰ নিশ্চয় আপোনালোক ভালে আছে আৰু ময়ো ভালে আছো মই ৰঞ্জু আন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো আচলতে আজি মই ভিডিঅ' বনোৱা কথা একেবাৰে নাছিলে কিন্তু হঠাতে মই ভিডিঅ'টো আৰম্ভ কৰিব লগা হ'ল কাৰণ মই আহি থাকোঁতে এজন ব্যক্তিক মানে হঠাতে মই লগ পালোঁ আৰু যদি মই তেখেতক যদি চিনাকি যদি আজি কৰাই দিব নোৱাৰোঁ তেতিয়াহ'লে নেক্সট টাইম মই এই সুযোগটো যে পাম সেইটো মই আশা কৰিব নোৱাৰোঁ আৰু আমাৰ অসমৰ ৰাইজে বহুতে তেওঁক চিনিও পায় আৰু বহুতে চাগে তেওঁৰ নামটো শুনিছে কিন্তু সেইজনেই যে এইজন ব্যক্তি বহুতে নাজানিব পাৰে কিন্তু কিয় মই এই কথাষাৰ ক'লোঁ তেখেতক পৰিচয় কৰাই দিলে আপোনালোকে নিজে গমেই পাব কিন্তু আৰু এটা কথা কওঁ আপোনালোকে টিভিটোৰ ওচৰলৈ সন্ধিয়া সময়ত দৌৰি দৌৰি নাহে জানো কাৰণ কিয় আপোনালোকৰ যদি ভাল লগাৰ চিৰিয়েলখন যদি আঁতৰি যায় নহয়নে কিন্তু প্ৰত্যেকৰে হয় এইটো কথা কিন্তু সেইকাৰণে মই আজি এই কথাখিনি কিয় কৈছোঁ আপোনালোকে চাগে জানিবলৈ ইচ্ছুক হৈয়ে আছে গতিকে আমাৰ অসমৰ এজন সফল ব্যক্তি আৰু আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰি এজন ডাইৰেক্টৰ ধ্ৰুৱজ্যোতি কাশ্যপ এইজন আজি বহুত দিনৰ মূৰত তেখেতক লগ পালোঁ আজি তেখেতৰ লগত এটা ব্লগ মই আৰম্ভ কৰিলোঁ আৰু আৰম্ভ কৰিম বুলি ভাবিলোঁ গতিকে তেখেতৰ লগত আমি দুই এষাৰ কথা পাতিম কাৰণ বহুত দিনৰ মূৰত লগ পালোঁ আৰু তেখেতক মই লকডাউনৰ পিছত এখন চিৰিয়েলৰ হেৰিয়ত পাইছিলোঁ ন ছেটত পাইছিলোঁ গতিকে তেতিয়াৰ পৰা তেখেতৰ লগত বহুত দিন হ'ল মোৰ লগ হোৱাই নাই কাৰণ বহুত ব্যস্ত মানুহ বহুত ব্যস্ততা মানুহ এতিয়া কওক বাকী খবৰ কওক খবৰ ভাল এতিয়া কোনখন চলি আছে আপোনাৰ মেঘমল্লা গতিকে সকলো ৰাইজে আপোনালোকেতো চায়ে আছে মেঘমল্লা ময়ো চাই আছোঁ বহুত ধুনীয়া চিৰিয়েল আৰু ধ্ৰুৱদাৰ লগত মই প্ৰথম কাম কৰিছিলোঁ আপুনি যেতিয়া এছিষ্টেণ্ট কৰি আছিলে তেতিয়া হেৰি কৰিছিলোঁ নেকি ডাইল 100 নে কিবা আছিল কি আছিল আছাম ফাইট বেগ আছিলে হয় 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 প্ৰথম সেই চিৰিয়েল কৰিছিলোঁ ধ্ৰুৱদাৰ লগত মানে মঞ্জিত শৰ্মাৰ ডাইৰেকশ্যন আছিলে তেতিয়া তোমাক মই ফাৰ্ষ্ট টাইম তেতিয়া লগ পাইছে গতিকে অসমৰ ৰাইজে আপোনালোকে দেখি আছে যে আমাক ইমান ধুনীয়া মনোৰঞ্জন দিছে ইমান ধুনীয়া আমাক এটা উপহাৰ দিছে চিৰিয়েলৰ যোগেদি গতিকে আমি চিৰিয়েলৰ সকলো আৰ্টিষ্টক আমিতো দেখা পায়ে থাকোঁ কিন্তু ইমান ধুনীয়াকৈ এখন চিৰিয়েল প্ৰপাৰলি গোটেই বস্তুখিনি মানে এটা সন্তান বুলি ক'ব পাৰি হয়নে এটা সন্তান উলিয়াই আপোনালোকৰ আগত যেতিয়া উপস্থাপন কৰিছে আপোনালোকে তাতে চাই বা সকলোৱে দিছে কিন্তু তাৰ আঁৰত যে এই ব্যক্তিজনৰ লগতে আৰু বহুত আছে লাইটমেন আছে কেমেৰামেন আছে মেকআপমেন আছে বহুত আছে তেনেকৈ গতিকে তেওঁলোকে ইমানখিনি কষ্ট কৰি আমি ৰাইজৰ আগলৈ আমাক ওলাই দিয়ে গতিকে ধ্ৰুৱত আৰু এটা কথা কওঁ এই আৰ্টিষ্টবিলাকক যে আপোনালোকে কান্দিবলৈও দিয়ে যে হহুৱাবলৈ দিয়ে ইমান কষ্ট কেলৈ দিয়ে কওকচোন তেওঁলোকৰ সেইটো জব হয় কেৰেক্টাৰটো যিটো বিচাৰিছে যদি কেনেবাত হাৰিব এই মাত্ৰ তুমি এটা কান্দি কান্দি চিন কৰিলা আমাৰ চিৰিয়েলত মানে প্ৰায় সেইটো হয় আমাৰ এটা হেৰি থাকে যে আমি পাৰ ডে এটা এপিছডৰ কাম কৰিবই লাগিব সো যেতিয়া এটা এপিছডৰ কাম কৰিম এটা আৰ্টিষ্টৰ কান্দা চিনো থাকিব হাঁহা চিনো থাকিব মইতো মানে বহুত আচৰিত হওঁ মই নিজেও এক্টিং কৰিছিলোঁ মানে কেতিয়াবা ভাবি থাকোঁ যে আৰ্টিষ্টবিলাকৰ কিমান কষ্ট হয় যে এই মাত্ৰ হাঁহি হাঁহি চিনটো কৰিলেও পিছ মুহূৰ্ততে কাপোৰযোৰ চেঞ্জ কৰিয়ে আকৌ কান্দিব লাগে নাইবা এই মাত্ৰ কান্দিলেও আকৌ এই মাত্ৰ হাঁহিব লাগে আৰ্টিষ্টৰ মানে সিমানখিনি ডেডিকেশ্যন নাথাকিলে এইটো লেভেলৰ কাম কোনো কৰিব নোৱাৰে কিন্তু আৰু এটা কথা এটা কওঁ দেই আপুনি বাৰু ঠিক আছে আৰ্টিষ্ট এজনক আপুনি হাঁহিবলৈ দিলে তেওঁক কান্দিবলৈ দিলে কোনোবা ইম'চন তেওঁক কান্দো বুলিও কান্দি দিব পাৰে কোনোবা হাঁহো বুলিও হাঁহি দিব পাৰে যদি প্ৰপাৰ বস্তুখিনি আপুনি বিচৰা ধৰণেৰে যিটো এটা মই ডাইৰেকশ্যন বুলিয়ে কৈছোঁ আৰু ইমান আমি নাজানো এইবিলাক টেকনিকেল কিছুমান কথা ক'বলৈ অকণমান অসুবিধা হয় যেতিয়া আপুনি ধৰক ডাইৰেক্টৰ এজনে যেতিয়া মানে প্ৰপাৰলি বস্তুটো মানে উপস্থাপন কৰিব লগা হয় ন আৰ্টিষ্টৰ সমানে ডাইৰেক্টৰজনৰো কষ্ট হয়নে কষ্ট হয় এতিয়া কিছুমান আৰ্টিষ্ট এনেকৈ পোৱা যায় যে সেই চিনটোৰ পৰা যদি এতিয়া কান্দি আছিলে তাৰ পিছৰ চিনটোলৈকে আহোঁতে হয়তো কিছুমানৰ অকণমান টাইম লাগে মানে কিছুমান আৰ্টিষ্ট এনেকুৱা থাকে তেওঁলোকে মানে বহুত ডিপলি মানে ফিল কৰি পেলাই তাৰ আগৰ মানে ইম'চনেল চিনটো কৰি পেলাই কিছুমান থাকে যে সেই মানে টাইমখিনিৰ পৰা বা সেই ইম'চনটোৰ পৰা ওলাই আহোঁতে অকণমান সময় লাগে কিন্তু আমাৰ এনেকুৱা থাকে যে নাই জলদি কৰিব লাগিব ত' তেতিয়া সেই আৰ্টিষ্টটোৰ
মই জানো ময়ো ফিল কৰো যে সেই আৰ্টিষ্টটোৰ কষ্ট হৈছে সেই আৰ্টিষ্টটোৱেও ক'ব নোৱাৰে ডাইৰেক্টৰ জনক বা তেও বুজি পায় যে ডাইৰেক্টৰ জনৰো উপায় নাই কামত কষ্ট চবৰে আছে আজি ঠিক আছে এই তুমি ব্লগ বনাই আছা কিবা বনাই আছা তোমাৰ কি কষ্ট নহয় ডেফিনেটলি তোমাৰ কষ্ট হয় আমাৰ এই লাইনটো হৈছে কষ্টখিনিও মানে যেতিয়া কষ্ট যেন নালাগে যেতিয়া ৰাইজে সেই মৰমখিনি দিয়ে ৰাইজে যেতিয়া সেই মৰমখিনি দিব চ' কোনোবাখিনিত যদি মই শ্বুটিং কৰি থাকোঁতে কঁকাল বিষ হ'ল যেতিয়া মই শ্ব'টো চাই থাকো যেতিয়া ভাল লাগিছে বুলি বা ইউটিউবতে হওক কিবাহতে হওক কমেণ্টখিনি দিব ক'ৰবাত কঁকালৰ বিষটো নাইকিয়া হৈ যায় হয় কিছুমান যে ইমান যে কিছুমানে বেয়াকেও কমেণ্ট দিয়ে কিছুমানে ভালকেও কমেণ্ট দিয়ে এই বেয়া কমেণ্টটো কেনেকে ল'ব লাগেনো ভালটো যেনেকে ল'ব লাগে বেয়াটো তেনেকে ল'ব লাগে আৰু মোৰ মতে বেয়াটোক বেছি ভালকেহে ল'ব লাগে কাৰণ বেয়াটোৰ পৰা ডেফিনেটলি একজন ভিউৱাৰ্ছে যেতিয়া চাই আছে তেওঁ টেকনিকেলি কিবা এটা বস্তু নাজানিব পাৰে তেওঁ সেই চেণ্টিমেণ্টটোত সোমাই আছে তেওঁ ষ্টৰিটোত সোমাই আছে এখন চিৰিয়েলত মানে মই ফৰ এক্সাম্পল কৈছো চিৰিয়েল এখন তুমি কেৰেক্টাৰ এটা কৰি আছা ৰঞ্জুৰ চিৰিয়েল এখন আহি আছে এমাহ দুমাহ আগৰ পৰা এটা ভাইব এটা ক্ৰিয়েট হৈ আছে যে ৰঞ্জু চিৰিয়েল এখন আহি আছে তুমি লিড কেৰেক্টাৰ প্লে কৰি আছা ৰঞ্জু চিৰিয়েল এখন আহি আছে চিৰিয়েল আহি পাৰ্টিকুলাৰ ডেটটো পালে টেলিকাষ্টৰ পৰা প্ৰথম সপ্তাহটোহে মানুহে তুমি বুলি চাব সেইটো সঁচা কথা মানে ৰঞ্জুক মাত্ৰ এসপ্তাহে চাব তাৰপিছত যদি ৰঞ্জুই ভাল কৰিছা নেক্সট মানডেৰ পৰা তোমাৰ কেৰেক্টাৰটোৰ যিটো নাম সেইটোৱে দিহে চাব লৈ পেলাইহে চাব নহয় দেখো তাৰমানে কেনেকুৱা কি লৈ পেলাইহে চাব সেই বস্তুটো মানে কি আমাৰ ইয়াত মানে ইয়াতকে বিশেষকে গাঁৱৰ জেগাত চাওঁ দেই যেতিয়া গোটেইকেইজনী বহিলৈ যেতিয়া চাই থাকিব ন চিৰিয়েলখন মানে এনেকুৱা এইটো কিয় এনেকুৱা কৰিলে এইটো এনেকুৱা কৰিব নালাগিছিল নহয় মানে সিহঁতে যেন সিহঁতে পাহৰি যায় তেওঁলোকে যেতিয়া ইউটিউবত কমেণ্টখিনি চৰিত্ৰটো সোমাই যায় মই কমেণ্টখিনি ফ'ল' কৰো কিন্তু কমেণ্টখিনি চাওঁ কিছুমান মানুহে খুব ধুনীয়াকে কিছুমান কথা লিখে যে এইটো বস্তু এনেকুৱা হলে ভাল আছিলে কেতিয়াবা মোৰো এনেকুৱা লাগে যে হয় বস্তুটো ক'ৰবাত মানে কম্প্ৰমাইজ কৰিব লগা হ'ল আমাৰো মানে কি আৰু কিছুমান বাধ্যতা থাকে যে টাইমটো বা বিভিন্ন কাৰণ থাকে আৰু টেকনিকেল কাৰণ বতৰৰ কাৰণ থাকিব পাৰে যে এইখিনি বস্তু মই এনেকে ডিটেইলত কৰিব লাগিছিল কিন্তু তাৰ কাৰণে নহ'ল বহুত বেছি আপগ্ৰেড হৈ গৈছে কিন্তু চিৰিয়েল হওক চিনেমা হওক কিবা হওক মানে সঁচা কথা কৈছো ভাল লগা হৈছে মানে নিজৰ সচেতন হৈছে আৰু মানুহেও মানে ৰাইজেও গম পায় যে কোনটো বস্তু ল'ব লাগে নালাগে কোনটো ভাল কোনটো বেয়া সেই বস্তুখিনিও কিন্তু ৰাইজেও কিন্তু জনা হৈছে ফৰ এক্সাম্পল এতিয়া আপডেট আগতে মানুহে চিৰিয়েল চাইছিলে আমিও চাইছিলো দূৰদৰ্শনৰ চিৰিয়েল আমি পাইছিলো নাম এটা যে অমুক ডাইৰেক্টৰ বা আমি আৰ্টিষ্টজনক তাত দেখিছিলো এতিয়া মানুহে হাততে আৰ্টিষ্টজনক কাষত পায় আৰু আজি যেনেকে তোমাৰ কাৰণে আজি মানুহে মোক দেখিছে হয় নে নহয় তোমাৰ কাৰণে আজি মোক দেখিছে গতিকে মানুহ কিয় আপডেট নহ'ব কিমানখিনি এডভান্স হৈছে আৰু হেৰি এতিয়া আপুনি এনে নিজে ডাইৰেকশ্যনত এতিয়ালৈকে কেইখন চিৰিয়েল হ'ল আপোনাৰ মোৰ ইণ্ডিভিজুৱেল চিৰিয়েল ৰেঙনিৰ এখন চিৰিয়েল সাগৰিকা সেইখন কংকন ৰাজখোৱাৰ চিৰিয়েল আছিলে মই চিফ এডি আছিলো তাৰপিছত কংকন দাৰ বিশেষ কিবা অসুবিধাৰ কাৰণে কংকন দাই মাজতে এৰিব লগা হ'ল চিৰিয়েলখন চ' সেইখন মই ইণ্ডিভিজুৱেলি মই কৰিলো তাৰপিছত ইণ্ডিভিজুৱেলি আপোনাৰ প্ৰথম সেইখন তাৰপিছত আমাৰ লকডাউন হ'ল লকডাউনৰ পিছত মোৰ জাৰ্ণি তেতিয়াৰ পৰা মানে ষ্টাৰ্ট হৈছিলে স্বাভিমান বৰসভা আছিলে সুকুমাৰ বৰ্মনৰ প্ৰডাকশ্যন আছিলে সুকুমাৰ মোৰ খুব ভাল বন্ধু এইখন কৰি থাকোঁতে মই পেৰেলেলি আৰু এখন চিৰিয়েলৰ শ্বুটিং কৰি আছিলো আমাৰ ৰং চেনেলৰ কাৰণে এখন হৈছে চক্ৰবিহু মই দিনত ৰাতিপুৱা 7টা বজাত মোৰ কল টাইম থাকে স্বাভিমানৰ 7টাৰ পৰা 8টা 9টালৈকে মই স্বাভিমানৰ শ্বুটিং কৰো আৰু তাৰ পিছত হোল নাইট মই চক্ৰবিহুৰ শ্বুটিং কৰো কৰি পেকআপ কৰো
মেকআপ কৰি 1 ঘণ্টা আধা ঘণ্টা মান শুই এগেইন মই 7টা 7:30 বজাত স্বাভিমানৰ সেটত আহি তেতিয়া মানে মোৰ মানে বেলেগ জোছ এটা আছিলে গতিকে ৰাইজ সেইকাৰণে আপোনালোকে নাভাবিব মানুহজন ইমান বেছি কিন্তু সেই তেতিয়াৰ পৰা মানুহজন অকণমান মানে কিনাই গ'ল কিন্তু এটা কথা হয় এইটো ক'ব লাগিব এনেকুৱা চেহেৰা পাবলৈ হলে মানুহ কপাল লাগিব মানে নহয় কওক দুবদা আজিকালি চবে খাই লৈ সুস্থ এনে অকমান ধেমালি কৰিছো কাৰণ তেখেত তেনেকুৱাই কাৰণ খোৱাৰ প্ৰতি তেওঁ স্বাস্থ্যৰ প্ৰতি অকণমান তেওঁ বহুত বেছি কেয়াৰ লয় গতিকে মানুহজনৰ চুলি তুলি পকিছে কিন্তু সেইবুলি আপোনালোকে বয়স হৈছে বুলি নাভাবিব কিন্তু একদম হাইলাইট কষ্ট কৰিছে গোটেই কষ্টৰ ফলটো তেওঁ আজি পাইছে গোটেই ৰাইজে পাইছে সকলোৱে দেখিছে আমাক চবকে পইচা লাগে হয় 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 পইচা লাগিল কিন্তু মই পইচাৰ কাৰণে কাম নকৰো মই কাম কৰাৰ হে বিনিময় বহুত নতুন ল'ৰা ছোৱালীয়ে এই লাইনটোত আহিব বিচাৰে মানে কি কাৰণে বিচাৰে বহুত এনেকুৱা আছে যে এই লাইনটো লৈ পেলাই ক্ৰেজি কামটো লৈ পেলাই এক্টিং হওক ডাইৰেকশ্যন হওক বা টেকনিকেল কিবা সাইড হওক কেমেৰা হওক সব লৈ পেলাই ক্ৰেজি কিছুমান তেনেকুৱা থাকে আৰু কিছুমান এনেকুৱা থাকে যে ইয়াত না কিবা এটা ইন্টাৰভিউ দিব লাগে না কিবা পৰীক্ষা দিব লাগে না কিবা লাগে সহজতে সোমাই পেলাই কাম কৰিব পাৰি আৰু ডেইলি পইচা পায় এইটো এটা পইচা ঘটাৰ সহজ ৰাস্তাও হয় গতিকে সেই ল'ৰা ছোৱালীখিনিৰ কাৰণে বা সেই মানুহখিনিৰ কাৰণে মই কৈছো যে সেই মেণ্টেলিটিটোত যদি কাম কৰিব আহে আমাৰ লাইনটোত তেতিয়াহ'লে তেওঁলোকে বহুত বেছি আগুৱাব পাৰিব বুলি মানে মোৰ মনে নকয় কাৰণ প্ৰথম কথা নিজে কি কৰিব বিচাৰিছো তাক ৰেছপেক্ট দিয়াটো তাক ৰেছপেক্ট দিবই লাগিব বাকি সময়ে ভগৱানে লৈ যাব গতিকে মোৰ ব্লগৰ থ্ৰুৱেদি আপোনালোকক জনাও যদি তেনেকুৱা কোনোবা বিচাৰে নিজৰ ভিতৰত সেই বস্তুটো থাকিব লাগিব এইটো নহয় যে যাওঁ চাওঁ এনে টাইম পাছ কৰো এইটো নহয় যদি সঁচাকৈ নিজে যদি বিচাৰে ভিতৰৰ পৰা আপোনাৰ যদি সেই প্ৰতিভাটো যদি আছে তেতিয়াহ'লে মোক আপোনালোকে কণ্টেক্ট কৰিব বাৰু মই তেখেতৰ কণ্টেক্ট নাম্বাৰ কাৰণ মই শ্বেয়াৰ নকৰোঁ মই নিদিওঁ ইয়াতে ব্লগত তেখেতে সেইখিনি সুবিধা দিম বুলি আপোনালোকক কৈছে যে তেখেতে দিবলৈ চেষ্টা কৰিব কিন্তু সেইটো আপোনালোকৰ ভিতৰতে এইটো থাকিব লাগিব নহয় জানো আজি ক্ৰিকেটে খেলো বা কিবাই কৰো বা চিনেমাই কৰো চিৰিয়েলে কৰো মেইন বটটো হৈছে নিজৰ ভিতৰত থকা ডেডিকেশ্যন মানে তেওঁৰ লগত মোৰ যিটো মানে এটাচমেণ্ট সেই বস্তুটো তেওঁৰ লগত মোৰ আছে মই বহুতৰ লগত কাম কৰিছো এইটো নকওঁ যে তেওঁলোকৰ লগত নাই সেইটো নহয় সেইটো ভুল কোৱা হ'ব কিন্তু তেওঁৰ লগত মানে তেওঁ মোক যেনেকে ধৰণৰ বস্তুখিনি মানে মোক বুজায় বা নিজৰ হিচাপে মানে বস্তুখিনি কয় যে এইটো কৰা বা এইটো কৰিলে তোমাৰ ভাল হ'ব এনেকে ধৰণে কৰিব লাগে এনেকে কৰিলে তুমি লছ নোখোৱা বা এইটো হ'ব গতিকে সেই বস্তুখিনি আমি এবাৰ কথাও পাতিছিলোঁ চিৰিয়েল এখনৰ কাৰণে কাম এটা কৰিম বুলি কিন্তু মোৰ বেডলাক মানে লকডাউন হৈ গ'ল লকডাউনত আৰু জানিয়ে নহয় সকলোৰে মানে উলট পালট হৈ গ'ল কিছুমান কাম কিন্তু এতিয়াও মই কথা দিছোঁ আপুনি দিব তাইকে কৈছোঁ যদি আকৌ নকৰোঁ বুলি যদি কৈ দিয়ে আকৌ লাজ পাম নহয় গতিকে মোৰ এটা ইচ্ছা আছে ভুৱনৰ লগত এটা কৰিম আৰু প্ৰজেক্ট এটা কৰিম ভাবি আছোঁ মই দেখাত বেয়া নেকি বাৰু দেখাত বেয়া কথাটো কেলে সুধিলা নহয় মানে ইমান কেইখন কাম কৰি আছে মোক এবাৰো নামাতে নলয় মই সেইটো কথা ক'লো তুমি অলপ আগতে ক'লা যে তোমাৰ মোৰ এটাচমেণ্টটো আছে তোমাৰ মোৰ এটা ভাল চিনাকি আছে এটা কথা আজি মই তোমাক মনত ৰাখিবা কোনোবা ডাইৰেক্টৰ বা প্ৰডিউচাৰে মাতিলে কেতিয়াও কামত নাযাবা হা যেতিয়া কেৰেক্টাৰটো মাতিব তেতিয়াহে কামটো কৰিব যাবা এটো বহুত ডাঙৰ কথা ক'লে বহুত ভাল কথা ক'লে আজিলৈকে মই হয়তো যিখিনি কাম কৰি আছো এনেকুৱা নহয় যে তুমি কৰিব পৰা তাত ক্যাৰেক্টাৰ নাই হয় হয় হ'ব পাৰে ডেফিনেটলি আছে কিন্তু সেই সময়খিনিত হয়তো তালে মানে পৰা নাই কিবা এটা সুবিধা মিলা নাই হয়তো যদি বিচাৰিছো ওকে মোক ৰঞ্জিতকৈ হাইটটো অকমান কম লাগে হয় হয় মুঠতে এটাই কথা নিজৰ ওপৰত বিশ্বাসটো ৰাখিব লাগে যে মই এইখিনি কাম এনেকে কৰিব পাৰিম এনেকে কৰিম ক্যাৰেক্টাৰে যেতিয়া মাতিব তেতিয়া তুমি মোৰ হাত হতুৰু হলেও তুমি পাতালত থাকিলেও মই বিচাৰিম সঁচাকে মই মোৰ ক্ষেত্ৰত মোৰ বহুত তেনেকুৱা হৈছে মোৰ লগত কিছুমান এনেকুৱা মানুহে কাম কৰিছে বা কৰি আছে যাৰ লগত মোৰ কোনো ধৰণৰ এটাচমেন্ট নাই বা মই মানুহজনক সঁচা কথা ক'ব গ'লে ভালো নাপাওঁ বেয়াও নাপাওঁ মোৰ কাৰণে তেওঁ সাবজেক্ট নহয় বাট মোক সেই ক্যাৰেক্টাৰটোৰ কাৰণে তেওঁক লাগে এটা কথা কওঁ মানে থ্যাঙ্কস আজি বহুত বছৰ পিছত
শ্ৰদ্ধাঞ্জলিখন দেখিছো বহুত বছৰে হ'ল মোৰ কাৰণে নে আমাৰ তোমাৰ কাৰণে আজি ৰঞ্জুৰ কাৰণে শ্ৰদ্ধাঞ্জলিখন বহুত বছৰ পিছত দেখিছে মাজতে একবাৰ চিমি যেতিয়া চুলি ঘূৰাইছিলে চিমিৰ এটা ফটোশ্বুটৰ কাৰণে তাৰ পিছত অহা নাই এইটো বহুত বছৰ আগৰ কথা আৰু দৰ্শক আৰু এটা কথা আপোনালোকক এটা কথা জনাই দিওঁ চুমি বুলি কওঁতে মনত পৰিল তেখেতৰ ৱাইফক আপোনালোকে নিশ্চয় চিনি পাব চিমি দাস কাৰণ আগতে তেখেতে বহুত মানে বহুত এগৰাকী মানে ভাল অভিনেত্ৰী আমাৰ অসমৰ আগশাৰীয়া অভিনেত্ৰী হয় বহুত ভাল কাম কৰিছে তেখেতে আগতে থিয়েটাৰ কেইবছৰ আছিলে থিয়েটাৰত তাই 4 বছৰ 4 বছৰ আছিলে ন 4 বছৰ আছিলে আৰু এটা তাতে গুড নিউজ তেখেতৰ এটা বেবী আছে ছোৱালী এতিয়া কিমান হ'ল 5 মাহ হ'ল তাইৰ এই 31st 5 মাহ হ'ল আৰু বেবীটোৰ ইমান 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 ধুনীয়া এটা নাম মানে ৰাখিছে আমাৰ নামটো মানে মুখেদি নুফুটে তেওঁৱে ক'ব এই নামটো কি ৰাখিছে তাইৰ নাম শ্ৰীবি মঞ্জুময় কাশ্যপ আপোনালোকক ফুটিছেনে এবাৰ উচ্চাৰণ কৰি কমেণ্টত জনাব কিন্তু আপোনালোকক ভইচ মেছেজ দিব লাগিব তেতিয়াহে কম যে শুদ্ধভাৱে কৈছে নামটোত একচুৱেলি 4টা নাম আছে 4টা নাম আছে তাইৰ নিজৰ নামটো মাকৰ নাম মোৰ নাম আৰু মোৰ দেউতাৰ নামৰ মানে পিছৰখিনি মানে এইটো লৈ পেলাই এবাৰ বহুত হাহাকাৰো গৈছে চিমি মানে এনেকুৱা যে তাই নিজে কেনেকে উচ্চাৰণ কৰিব নিজে কেনেকে লিখিব টোটেল লিখতে 36টা লেটাৰ নে কি হয় কৈছে তাই লিখতে তাইৰ ভাগৰ লাগি যাব মইছো ভালে তাই ষ্টাৰ্টিঙৰ পৰাই নামটোৰ কাৰণে যেতিয়া ষ্ট্ৰাগল কৰিব লাগিব লিখাৰ পৰাই যেতিয়া ষ্ট্ৰাগল কৰিব লাগিব তাই কষ্টটো বুজি পাব এনে ডাইৰেক্টৰ এজন হবলে দুটা হলো মানে গুণ বোলে এইকেইটা গুণ থাকিব লাগে এজন ডাইৰেক্টৰ নহয় মানে এজন ডাইৰেক্টৰ হবলে হলে বা প্ৰথম কথাটো মানে মই মোৰ নিজৰ ক্ষেত্ৰত ফিল কৰো ধৈৰ্য শক্তিটো খুবেই দৰকাৰ কাৰণ তুমি এজন মানুহ তোমাৰ লগত আন 30 জন মানুহ আছে 30টা মন চবৰে মন একে নহয় চবৰে একে নহয় গতিকে প্ৰথমতে তোমাক সেই ধৈৰ্য শক্তিটো লাগিব চবকে সহ্য কৰা গুণটো লাগিব আৰু টিম এটাক চলাব পৰা সেই গুণখিনি লাগে লকডাউনৰ পিছত বিশেষকৈ মোৰ এটা মানে ইনচিডেন্ট এটা হৈছিলে এই ইনচিডেন্টটোৰ পিছত মই মানুহজন মই টোটেলি মই চেঞ্জ হৈছো যিজন মানুহ মই আগতে নাছিলো সঁচা কথা ক'ব গ'লে মই আগতে মানুহজন মই বহুত নেগেটিভ আছিলো মই 10 বাৰ যিকোনো কথা মানে নেগেটিভলি মই চিন্তা কৰো মই খুব নেগেটিভ আছিলো কিন্তু সেই ইনচিডেন্টটোৰ পিছত মানে সাডেন হোৱা এটা few সেকেন্ডৰ মানে বস্তু এটা সেই বস্তুৰ পিছত মই নাজানো মই অটোমেটিকলি মই মানে মই চেঞ্জ হৈছো মই আজি তাৰিখত মই এনেকুৱা হৈছো কোনবাই যদি মোৰ বিষয়ে কিবা এটা বেয়াকেও চিন্তা কৰিছে কিবা কৰিছে মই সেইটোকো মই পজিটিভলি লওঁ চৰিয়াই দিলেও মই তাৰ মন গৈছে কিজানি কিন্তু তাৰ মানে এইটো নহয় যে মই মনেও থাকিম মনেও নাথাকো মই সুধিম যে হোৱাই মানে কি প্ৰব্লেমটো কি আছে বাট মই পজিটিভ হৈছো কিন্তু মই আগত নাছিলো সঁচা কথা ক'ব গ'লে জনা মানুহখিনিয়ে গম পাব মই আগতে বহুত বেছি নেগেটিভ আছিলো বহুত বেছি নেগেটিভ পাৰ্চন আছিলো লকডাউনৰ সময়ত মোৰ একচুৱেলি বেমাৰ হৈছিলে কোভিড নহয় মোৰ সাডেনলি কিবা এটা হেৰিৰ কাৰণে বহুত বেছিয়ে মানে বেমাৰ হৈ গৈছিলে এতিয়া মানে মই সঁচাকে মই নিজে নিজক হেৰুৱাইছো সিদিনাখন হেৰি আছিলে লকডাউনৰ সময়ত সূৰ্যগ্ৰহণ হৈছিলে সূৰ্যগ্ৰহণ হওঁতে সিদিনাখন মই চিমি কেনেকে কৈছো ৰাতিপুৱা যে মোক ফ্ল'ৰত বহাই দিয়া আছে তো মোক তাই আনি পেলাই ফ্ল'ৰত বহাই দিছে আৰু মই বুজি পাইছিলো সেইখিনি নামত তাইৰ মনটো কোনটো ষ্টেজত আছিল তাইৰ অৱস্থাটো চিমি এজনী এনেকুৱা মানে ছোৱালী বহুত বেছি সাহস তাই মানে মোৰ সন্মুখত সেই বস্তুটো একেবাৰে দেখুৱা আছে আৰু সিদিনাখন সঁচা কথা ক'ব গ'লে ৰঞ্জু মোৰ এনেকুৱা ফিল হৈছিল মানে আজি মোৰ মানে লাষ্ট ডে একদম মই সন্মুখত তাৰমানে মানুহ এজন মৰাৰ আগমুহূৰ্তত কি হয় তাৰমানে মোৰ সেই এক্সপিৰিয়েঞ্চটো আছে তাৰমানে মানে মানে মায়া মোহ বোলা বস্তু একেবাৰে নোহোৱা হৈ যায় গোটেই মানুহটো জিৰ' হৈ যায় মই একদম মেণ্টেলি মই সেই বস্তুটো হৈ গৈছিলো তাৰপিছত মোৰ এটা গিলাচ আছে মই কৈছো যে মোক সেই গিলাচটোত পানী তেতিয়া সূৰ্যগ্ৰহণ লাগিছে
সেই মোক পানী গিলাচ দিছে মই পানী গিলাচ খাইছো নহয় মই এনেকে খাওঁতে জাষ্ট এই যে এনেকে কৰিছো চকু মুদি খাইছো এই ফিউ ছেকেণ্ডত মই এটা হোৱাইট হোল দেখিছিলো হোৱাইট হোল এটা দেখিছিলো তাৰপিছত মই যেতিয়া হেৰি কৰিছো মোৰ ফেচত এটা সৰু স্মাইল আছিল বিশ্বাস কৰা ৰঞ্জু তাৰপিছত মই উঠি সূৰ্যগ্ৰহণ লাগি আছিল এইখিনি আমাৰ মই আমাৰ তললৈকে নামি আহিছো নামি ষ্টেপেৰেতো মই ছেকেণ্ড ফ্ল'ৰত থাকো ছেকেণ্ড ফ্ল'ৰৰ পৰা মই তলত আহি আৰু আমাৰ এইখিনি আপ হয় মই ৰাস্তালৈকে আহিছো আৰু খোজকাঢ়ি মই ঘৰলৈকেও গৈছো মানে মিৰাকেল এটা সিদিনাখনৰ পিছত মই এটা টেবলেটো খোৱা নাই মানে সেই বেমাৰৰ এটা টেবলেটো খোৱা নাই মানে সেই বেমাৰটো টোটেলি মই কৈছো নহয় না বেমাৰ না কিবা প্ৰডিউচাৰ দিব তেখেতটো মানে ইস্কনৰ হেৰি হয় আৰু তেখেতে ইউগা চুগা হেৰি তেখেতক মই কথাটো ক'লো এতিয়া ক'লো নহয় তেখেতে মোক এনেকে তলৰ পৰা ওপৰলৈকে চাইছে কথা কৈছে আমি বিলাকে মেডিটেশ্যন কৰি সেই মুমেণ্টটো পোৱাৰ কাৰণে ডিপ মেডিটেশ্যন কৰো আপুনি ছাডেন পাই গৈছে সেইটো মোক কৈছে মই কি বস্তু নাজানো কিন্তু মই সেইটো কি বস্তু মই নাজানো ধৰি ৰাখিব সেইকাৰণে নোৱাৰি মই সেইটো বস্তু নাজানো তেওঁ মাত্ৰ মোক কৈছে যে আপুনি যদি ডিপ মেডিটেশ্যন ষ্টাৰ্ট কৰে নহয় আপুনি খুব মানে সোনকালে সেই বস্তুটো মানে কেটচ কৰিব পাৰিব মানে এইটো এটা গ্ৰহ যিটো এইটো এটা মানে হে আৰু হয়তো সেই সময়খিনিত হয়তো মোৰ ৰাখিৰ লগত কিবা এটা হেৰি আছিলে কিবা এটা মানে সংযোগ এটা হৈছিল যাৰ কাৰণে সেই বস্তুটো হৈছিল বহুতে এই কথাটো ক'লে এইটো লাইনৰ মানুহ ষ্টৰি বনোৱা বুলি কয় মোৰ লগত সদায় আছে থাকে বাট মোৰ লগত সেই বস্তুটো হৈছিল গতিকে আপোনালোকে মেঘমল্লাখন চাই আছে নে নাই কমেণ্টত জনাব গতিকে আমাৰ ইমান ধুনীয়া এখন ৰঙৰ চিৰিয়েল তেখেতে মেঘমল্লাৰ এজন আমাৰ ডাইৰেক্টৰ ধ্ৰুৱজ্যোতি কাশ্যপ তেওঁৰ লগত আমি মোৰ ব্লগৰ থ্ৰুৱেদি আপোনালোকক চিনাকি কৰাই দিলোঁ আৰু যিসকলটো চিনি পাইতো পায়ে আৰু যিসকলে নামটো শুনি আছিলে অকল যে সেইজনে এইজন বুলি ধৰক পৰিচয় নাছিলে বা দেখা পোৱা নাছিলে মোৰ ব্লগৰ থ্ৰুৱেদি তেওঁক চিনাকি কৰাই দিলোঁ আজি বহুত বেছি ভাল লাগিলে কাৰণ বহুত সময় আমি এনেকে কথা পাতিলোঁ অকণমান চাহৰ টাইমো হৈছে ন ওলাই আৰু লাহেকে চাহ একাপ খাম আৰু কওক আকৌ মোৰ ব্লগটো অলপ মানে ছাবস্ক্ৰাইব কৰিবলৈ কৈ দিয়ক এইটো একচুৱেলি কমন কথা প্ৰত্যেক ব্লগৰ পিছতে মানে অতিথিজনে তেনেকে মই অতিথি নহয় বাৰু আমি হঠাৎ লগ পাইছিলো বাট এনেকে প্লেন কৰিও কেতিয়াবা কৰা যায় অতিথিজনে কয়ে যে ৰঞ্জুৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব কমেণ্টত ধুনীয়াকৈ লিখিব সেইখিনি আৰু কোৱাই যায় গতিকে মানে এখেতক যোনে যোনে ভাল পায় তেওঁলোকে কিন্তু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব লাইক কমেণ্ট চব কৰিব লাগিব ভাল পোৱা মানুহ আছে আপোনাৰ ভাল আছে কেলে নাই আপোনাক সকলোৱে ভাল পায় সকলোৱে নহয় অসমে ভাল পায় কিন্তু আপোনাক চিনি নাপায় যে এইজনে সেইটোৱে কথা সেই বস্তুটো সেইটো হয় ভাল সকলোৱে পায় আপোনাৰ নামটো ভাল পায় আপোনাৰ কামটোক ভাল পায় মোক ভাল নাপালেও হ'ব মোৰ কামখিনিত মৰম দি থাকে আপুনি তেনেকে সদায় ভাল আমাক উপহাৰ দি যাওক ভাল চিৰিয়েল বনাই যাওক আৰু চিনেমাৰ কেতিয়াবা কৰিব চিনেমা কৰাৰ কিবা প্লেনিং আছে চিনেমা প্লেনিং আছে ন আছে বাট মানে মই যিটো লেভেলৰ হয়তো কাম কৰিব বিচাৰো বা মই যিখিনি আৰু শিকিব লগা আছে চিনেমা এখন কৰাৰ কাৰণে এইখিনি মই পৰ্যায় পোৱা নাই কৰিম নিশ্চয় ৰঞ্জুহঁত আছে মোৰ ভিডিঅ'ত ক'লে আৰু যদি নিদিয়ে মই এই ভিডিঅ'ৰ থ্ৰুৱেদি তেওঁক মই পিছত কম আৰু বাকীখিনি তাৰ মাজতে কওঁ কাইলে যদি বোলে মোৰ চিৰিয়েলত ৰঞ্জুক দেখে এনেকে নাভাবিব যে মোৰ ইণ্টাৰভিউ লৈছে কাৰণে মোক আজি লগ পাই ব্লগ বনাইছে কাৰণ ধ্ৰুৱদাৰ হয় সেইটো হয় কাৰণ ধ্ৰুৱদাৰ বহুত বছৰ চিনাকি বহুত পুৰণা চিনাকি এইটো নহয় গতিকে আজি মই হঠাতে লগ পালো তেখেতক হঠাতে তেখেত এফালে কিবা কামত আহিছিলে টানি টুনি আনি বুলি বহাই ললো দুজনীৰ মাজত কাৰণ আজি যাব নোৱাৰে দুআষাৰ আপোনাৰ লগত কথা পাতিবই লাগিব কাৰণ থ্যাঙ্কস দিব লাগে মানে থ্যাঙ্কস নহয় একচুৱেলি আমি মানে লগ পোৱাৰ কাৰণটো হ'ল মোৰ আজি বাইকখন বেয়া হ'ল আমাৰ ভাগ্যটো ভাল ভাগ্য ভাল আমাৰ ভাগ্য টাইমটো মিলি গৈছে বাইকখন বেয়া হ'ল যাৰ কাৰণে মই
আমি লগ পালো বহুত বহুত ধন্যবাদ আপুনি যে মোক এইখিনি সময় দিলে বহুত ধন্যবাদ তাৰ কাৰণে ঠিক আছে এইখিনিতে মোৰ আজি ব্লগটো এইখিনিতে শেষ কৰিব বিচাৰিছো আৰু এতিয়ালৈকে মোৰ চেনেলটো যিসকলে চাই আছে আৰু যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব বাই বাই